Hello everyone. আজি আমি কৰিম চেপ্টাৰ নম্বৰ 1 ৰিয়েল নাম্বাৰছ আৰু ৰিয়েল নাম্বাৰছ চেপ্টাৰত আমি পঢ়িম বিভিন্ন ধৰণৰ নাম্বাৰছ কি হয় আমি গোটেইবোৰ বস্তু ভালকে চাম বাট ৰিয়েল নাম্বাৰছৰ যোনটো প্ৰথম টপিক আমি যোনটো বস্তু পঢ়িব লাগে সেইটো হ'ল কি ইউক্লিডছ ডিভিজন লেমা ইউক্লিডছ ডিভিজন লেমা হয়নো কি সেই গোটেই বস্তুখিনি যদি আমি বুজিব লাগে আমি আৰম্ভণি কৰোঁ আহা এটা এক্সাম্পলৰ সহায়ত আমি মানে কিছু গোটেইখিনি বস্তু বুজিবলৈ চেষ্টা কৰোঁ ঠিক আছে তো ধৰি লোৱা যে তোমাৰ লগত এনেকে এইবোৰ কি হয় চকলেটছ হয় ঠিক আছে ধৰা তোমাৰ লগত 1 2 3 4 5 6 7 তোমাৰ লগত 7টা চকলেট আছে 7টা চকলেট আছে এতিয়া যদি মই কওঁ যে তুমি এই 7টা চকলেটক তুমি দুটা দুটা মানে ভাগত দুটা দুটাকে তুমি চকলেটকে তুমি ভাগ কৰিব লাগে তুমি কেইটা ভাগ পাবা তো ইয়াত তুমি কি কৰিবা যে প্ৰথমে তুমি এই দুটা চকলেটক লৈ এটা ভাগ তুমি বনাবা হয়নে এইটো তোমাৰ ফাৰ্স্ট ভাগটো হ'ব নেক্সট এই দুটা চকলেটক লৈ পেলাই তুমি সেকেন্ড ভাগটো বনাবা আৰু নেক্সট দুটা চকলেটক লৈ তুমি থাৰ্ড ভাগটো বনাবা আৰু তুমি যদি 4 নম্বৰ ভাগটো বা ফোৰ্থ ভাগটো যদি বনাব যোৱা তোমাৰ লগত বাছি আছে অকল এটাই চকলেট তুমি আৰু এটা ভাগ বনাব নোৱাৰা হয়নে তো 7টা চকলেটক ঠিক আছে 7টা চকলেটক যদি তুমি দুটা দুটাকে ভাগ কৰিব লাগে যদি 7টা চকলেটক দুটা দুটাকে ভাগ কৰিব লাগে তো তোমাৰ কেইটা ভাগ বনিছে তিনটা ভাগ বনিছে হয়নে এটা দুটা তিনটা দুটা দুটাকে চকলেটৰ এটা ভাগ দুটা ভাগ তিনটা ভাগ বনিছে আৰু মোৰ এটা চকলেট বাছি গৈছে হয়নে এতিয়া মই এই বস্তুটোকে মই এনেকে চকলেট গিটাক যদি মই ভাগ নকৰি মই যদি সিম্পল মই ডিভিজন কৰো ইয়াতে যে মই 7টা চকলেট মোৰ লগত আছিলে হয়নে 7 এটা কিছু নাম্বাৰ হয় আৰু মই দুটা দুটাকে ভাগ কৰিব লাগে মানে মই 7ক যদি মই ডিভাইড কৰো 2 এদি আমি যোনটো বেসিক ডিভিজন আমি সদায় পঢ়ি আহিছো 7ক যদি মই 2 এদি যদি মই ডিভাইড কৰো মই 2 কিমান টাইমছ দিম মই 2 3 টাইমছ দিম হয়নে 2 3 টাইমছ দিলে মোৰ কিমান হ'ব 6 হ'ব আৰু মোৰ ইয়াত বাচিব কি 1 হয়নে মোৰ ইয়াত বাচিব কি 1 এতিয়া ইয়াত ভালকে চাবা মিনিংটো কি হয় যে মই 7টা চকলেট মোৰ লগত আছিলে তাক যদি মই দুটা দুটাকে ভাগ কৰিলো মোৰ কেইটা ভাগ বনিলে তিনটা ভাগ যোনটোৱে বুজাইছে কি এই যে 3 টো যে ইয়াত যে মই পাইছো এই 3 টোৱে মোক এই যে তিনটা ভাগ যে মই পাইছো সেইটো বুজাইছে আৰু লাষ্টত যে এটা চকলেট যে মোৰ বাছি গ'ল এটা যে ভাগ নবনিলে কাৰণ তাত আৰু এটা চকলেট কম হৈ আছিলে তো সেইটো মই লাষ্টত এনেকে পাইছিলো হয়নে ওৱানৰ মিনিংটো কি হ'ল যে মোৰ এটা চকলেট মোৰ বাচিছিলে তো মই এনেকে দুটা দুটাকে মই চকলেট ভাগ ম্যানুয়ালি মই দুটা দুটাকে ভাগ নকৰি মই যেহেতু গম পাইছিলো যে মোৰ 7 চকলেট আছিলে মই 7টা চকলেটক দুটা দুটাকে ভাগ কৰিব বিচাৰিছো দুটা দুটাকে মই ডিভাইড কৰিব বিচাৰিছো তো মই 7ক 2 এদি মই ডিভাইড কৰিলো ডিভাইড কৰোঁতে মই ওপৰত পালো 3 আৰু তলত পালো কি 1 এতিয়া এই 3 মিনিংটো মই কলো আৰু 1ৰ মিনিংটো মই কলো এতিয়া এনেকে যেতিয়া আমি ডিভিজন কৰো এই বস্তুটো কি বুলি কোৱা হয় এই বস্তুটো কোৱা হয় ডিভিডেন্ড বুলি হয়নে ডিভিডেন্ড ডিভিডেন্ড আৰু এই নম্বৰটো কি বুলি কোৱা হয় ইয়াক কোৱা হয় কি ডিভাইজাৰ হয়নে ডিভাইজ DIVISOR ডিভাইজাৰ বুলি কোৱা হয় আমি যোনটো নম্বৰক ডিভাইড কৰো সেই নম্বৰটো কওঁ ডিভিডেন্ড আৰু সেই নম্বৰটোক যোনটো নম্বৰ দি ডিভাইড আমি কৰো মানে যোনটো নম্বৰেদি আমি ডিভাইড কৰি আছো সেই নম্বৰটো কওঁ কি আমি ডিভাইজাৰ বুলি কওঁ এই বস্তুটোক আমি কি বুলি কওঁ কোশ্চেন QUOTIENT কোশ্চেন বুলি কওঁ হয় আৰু এই লাষ্টত আমি যোনটো পাওঁ তাক কওঁ আমি কি ৰিমাইণ্ডাৰ বুলি হয়নে ৰিমাইণ্ডাৰ বুলি কওঁ আৰু এনেকে যেতিয়া আমি ডিভিজন কৰো তেতিয়া আমি ডিভিডেন্ডটো আমি কেনেকে পাব পাৰো আমি এটা বেসিক ৰিলেশন এটা জানো হয়নে যে এই চাৰিটা বস্তুৰ মাজত ডিভিডেন্ড ডিভাইজাৰ কোশ্চেন্ট আৰু ৰিমাইণ্ডাৰৰ মাজত ৰিলেশন এটা কি হয় যে ডিভিডেন্ড ইজ ইকুৱেল টু ডিভাইজাৰ ইনটু কোশ্চেন্ট প্লাস ৰিমাইণ্ডাৰ হয় তো মই যদি এই ডিভিডেন্ডটো পাব লাগে মই কি বুলি লিখিম 7 হয়নে মই সাপোজ ইয়াত মানে মই এটা লিখিছো যে 7 ঠিক ডিভিডেন্ডৰ লগত 7 ইজ ইকুৱেল টু ডিভাইজাৰ মোৰ কিমান আছিল 2 ইনটু কোশ্চেন্ট মোৰ কিমান হয় কোশ্চেন্ট হয় 3 হয়নে 3 প্লাস মোৰ ৰিমাইণ্ডাৰ কিমান হ'ব 1 এতিয়া ইয়াত তুমি মাল্টিপ্লাই কৰি চোৱা 2 ইনটু 3 কিমান হ'ব 6 প্লাস 1 কিমান হ'ব 7 আৰু 7 ইজ ইকুৱেল টু 7 হয়নে ঠিক এনেকে হয় এতিয়া ইয়াত যদি তুমি ভালকে চোৱা যে মই দুটা নম্বৰ মই ইয়াত লৈছিলো 7 আৰু 2 সাতটা মোৰ লগত চকলেট আছিলে মই দুটা দুটাকে ডিভাইড কৰিব বিচাৰিছিলো মানে মোৰ লগত কি আছিল দুটা নম্বৰ আছিলে 7 আৰু 2 তো মই যদি 7 আৰু 2 ক মই যদি এনেকে সাইডত লিখি লওঁ তো এই 7 আৰু 2 ক মই এনেকেও মই এক্সপ্ৰেছ কৰিব পাৰো ফ্ৰম দ্য বেসিক ৰুল অফ কি ডিভিজন যে আমি যেতিয়া ডিভাইড কৰো আমি চাৰিটা বস্তু পাওঁ ডিভিডেন্ড ডিভাইজাৰ কোশ্চেন্ট আৰু ৰিমাইণ্ডাৰ আৰু সিহঁতৰ মাজত ৰিলেশনটো হয় এইটো তো মই যোন দুটা নম্বৰৰ কথা মই যোন দুটা নম্বৰক ডিভাইড কৰাৰ কথা মই পাতিছো সিহঁত দুটা নম্বৰক যদি মই 7 আৰু 2 বুলি লৈছো ইয়াতে তো মই এনেকে লিখিব পাৰো এইটো কি হয় সেমিকলন নিচিনা ঠিক আছে এতিয়া ইয়াত মই কি বুলি লিখিব পাৰো 7 ইজ ইকুৱেল টু এই বস্তুটোকে মই লিখি লৈছো ঠিক আছে 2 ইনটু 3 প্লাস 1
হলনে ইমানখিনি যে মই যোন দুটা নম্বৰক মই ডিভাইড কৰিছো মই এনেকে এক্সপ্ৰেছ কৰিব পাৰো ফ্ৰম দ্য বেসিক ৰুল অফ ডিভিজন ইমানখিনি মোৰ ক্লিয়াৰ হ'ল এতিয়া আগবাৰো আহা আৰু আমি এটা কাম কৰো এতিয়া ইয়াত ভালকে চাবা যে মই যদি এই বস্তুবোৰ যদি মই গুছাই দিওঁ ইয়াৰ পৰা আমি জানো যে এই আমি এইকেইটা কওঁ কি ডিভিডেণ্ড ডিভাইজাৰ কোশ্যেণ্ট ৰিমাইণ্ডাৰ বুলি কওঁ হয়নে মই গোটেইখিনি গুছাই দিছো আৰু মই ভালকে এবাৰ লিখি দিছো ঠিক আছে তো ইয়াত আমি ডিভাইড কৰিছিলো 7ক 2 দি হয়নে তো 3 যে কিমান পাইছিলো 6 আৰু ইয়াত মোৰ বাচিছিলে কিমান 1 এতিয়া সাপোজ মই এটা কাম কৰো যে মই এই যোনটো নম্বৰক মই ডিভাইড কৰি আছিলো মোৰ যোনটো ডিভিডেণ্ড হয় এইটো ডিভিডেণ্ড 7 টো মই ইয়াত ধৰো a বুলি ঠিক আছে a বুলি আৰু মই জিহেদি ডিভাইড কৰি আছিলো মানে কি ডিভাইজাৰক মই যদি b বুলি ধৰো ইয়াক যদি মই b বুলি ধৰো ঠিক আছে b বুলি তো মোৰ কি হ'ব ইয়াক যদি মই b বুলি যদি মই ধৰো আৰু এই যোনটো মোৰ কোশ্যেণ্ট হয় ইয়াক যদি মই q বুলি ধৰো ঠিক আছে q বুলি যদি মই ধৰো আৰু যোনটো মোৰ ৰিমাইণ্ডাৰ হয় তাক যদি মই r বুলি ধৰো q কোশ্যেণ্ট শব্দটোৰ পৰা আহিলে ঠিক আছে r ৰিমাইণ্ডাৰ শব্দটোৰ পৰা আহিলে আৰু a আৰু b মই কেলে ধৰিলো যদিও এইকেইটা মোৰ কি আছিল ডিভিডেণ্ড আছিল আৰু ডিভাইজাৰ আছিল মই d আৰু d বুলি মই ধৰা নাই ইয়াতে কাৰণ সেম হল হয় ইনষ্টেড আমি দুটা নম্বৰৰ কথা পাতি আছো এটা দুটা নম্বৰক ডিভাইড কৰা আমি কথা পাতি আছো আমি ইউক্লিডৰ ডিভিজন আমি লেমাৰ বিষয়ে বুজিব চেষ্টা কৰি আছো এতিয়ালৈকে আমি গৈ পোৱা নাই যে ডিভিজন লেমাটো একচুয়ালি হয় কি বাট ডিভিজনৰ কথা কৈ আছে তো আমি দুটা নম্বৰৰ ডিভাইড কৰা কথা পাতি আছো তো মই সেই দুটা নম্বৰৰ প্ৰথম নম্বৰটোক যাক মই ডিভাইড কৰি আছো তাক মই ধৰিছো a আৰু যাৰ মানে যি নম্বৰটোক ইউজ কৰি মই ডিভাইড কৰি আছো তাক মই ধৰিছো কি জিহেদি মানে মই ডিভাইড কৰিছো তাক মই কিছু ধৰিছো b বুলি এতিয়া এই স্টেপটোত মই যে মোৰ লগতে দুটা নম্বৰ আছিল 7 আৰু 2 মই ইয়াক ধৰিম কি a বুলি হয় না আৰু ইয়াক মই ধৰিম কি বুলি b বুলি b হয় মোৰ 7 টো ইয়াত কি হ'ব a হ'ব আৰু ইয়াত মোৰ কি হ'ব b হ'ব মানে মই a আৰু b ক ডিভাইড কৰাৰ কথা মই পাতি আছো a ক b ৰে ডিভাইড কৰাৰ কথা মই পাতি আছো ঠিক আছে এই বস্তুখিনি মই কেনেকৈ লিখিব পাৰো a ইয়াৰ জায়গাত 7 ৰ জায়গাত a ইজ ইকুৱেল টু এইটো কি হয় 2 মানে 2 টো কি হয় মোৰ b ইনটু 3 কি হয় মোৰ q প্লাস ইয়াত মোৰ কি হয় r এনে মই ঠিক এনেকে মই লিখিব পাৰো ঠিক আছে এতিয়া ইয়াত যেটো b আৰু q কি হয় লেটাৰস হয় না ইংলিশ মানে কিছু এলফাবেটত আমাৰ a b c d x y z লৈকে আছে হয় না 26 এলফাবেট তো এই b আৰু q মানে মোৰ কি হয় লেটাৰস হয় তো মই ইয়াক এনেকৈ লিখিব পাৰো যে a ইজ ইকুৱেল টু b q প্লাস r মানে মই মাল্টিপ্লাই যোনটো সিম্বলটো আছে এই x টো যোনটো আছে সেই x টোক মই নিলিখিব পাৰো কেতিয়া যেতিয়া মই দুটা লেটাৰসৰ মাল্টিপ্লিকেশনৰ কথা পাতো বাট যদি তুমি দুটা নাম্বাৰস মাল্টিপ্লাই কৰি আছা দুটা নম্বৰ যদি তুমি মাল্টিপ্লাই কৰি আছা তেতিয়া মাজত তুমি মাল্টিপ্লাই সিম্বলটো দিয়া জৰুৰী হয় ঠিক আছে ইমানখিনি হল মই এনেকে মই লিখিব পাৰো তো মই এই পাৰ্টটো মই গুছাই দিও আৰু মোৰ এইখিনি জায়গা কি হল মই এই ঠিক এই বস্তুটোকে মই 7 ৰ জায়গাত a ইয়াৰ জায়গাত b ইয়াৰ জায়গাত কি হয় q আৰু ইয়াৰ জায়গাত কি হয় r মই এনেকে a is equal to bq plus r বুলি মই লিখিব পাৰো মানে মই কি গম পালো যে যদি মোৰ লগত দুটা নম্বৰ থাকে মই সেই দুটা নম্বৰক মই এই ফৰমেটটোত এই ফৰমেটটোত a is equal to bq plus r বুলি মই লিখিব পাৰো আৰু ইয়াত আমি কি গম পালো যে a আৰু b যদি মোৰ লগত দুটা নম্বৰ থাকে মই যদি সিহঁতক ডিভাইড কৰো বা মই যদি ডিভিজনৰ কথা পাতো তো মই তাক q আৰু r বুলি দুটা নতুন বস্তু পাওঁ হয়নে q আৰু r মই দুটা নতুন ভ্যালু পাওঁ মই আৰম্ভ কৰিছিলো ডিভাইড কৰা কিহত দুটা নম্বৰক লৈ পিনে মই ডিভাইড কৰা ষ্টাৰ্ট কৰিছিলো 7 আৰু 2 বাট মই এতিয়া q পালো কিমান 3 আৰু r মই কিমান পালো 1 মানে মই a আৰু b যদি মোৰ লগত দুটা নম্বৰ আছিল মই এই দুটা নম্বৰক ডিভাইড কৰিলে মই এই ফৰমেটটোত a equal to b into q plus r বুলি মই লিখিব পাৰো a আৰু b যদি মোৰ দুটা নম্বৰ হয় আৰু যত মই গম পাওঁ যে q আৰু r নতুন দুটা মই কি পাওঁ নম্বৰ পাওঁ ঠিক আছে ইমানখিনি ক্লিয়াৰ হল এতিয়া আগবাৰো আহা আমি কাম এটা কৰো যে a equal to bq plus r আমি যোনটো বস্তু শিকিলো জাস্ট এতিয়া আমি সেইটো বস্তু আমি আন দুটা নম্বৰ মানে লৈ আমি লিখিব পাৰিম নে নাই লেটস সে মোৰ লগত কিছু দুটা নম্বৰ আছে সে ফৰ এক্সাম্পল eg বুলি মই লিখিছো এটা এক্সাম্পল ঠিক আছে তো মোৰ লগত দুটা নম্বৰ আছে 6 আৰু 4 ঠিক আছে মই এনেকে সেমিকলন এটা মই দিলো এতিয়া ইয়াত 6 আৰু 4 যদি মোৰ দুটা নম্বৰ হয় তো এইটো নম্বৰক মই কলো কি বুলি মই এটা বেলেগ কালাৰ ইউজ কৰো এইটো হয় মোৰ কি a আৰু এইটো হয় মোৰ কি b হলনে ইমানখিনি মানে মই দুটা নম্বৰৰ কথা পাতি আছো দুটা নম্বৰক ডিভাইড কৰাৰ কথা মই পাতি আছো তো এতিয়া ডিভাইড কৰি চাও বলা আৰু যদি ডিভাইড কৰো আমি তেতিয়া a equal to bq plus r ফৰ্মত আমি লিখিব পাৰিম তো মই যদি 6 আৰু 4 ক যদি মই ডিভাইড কৰো মই কেনেকৈ কৰিম চোৱা ভালকে 6 আৰু 4 ক যদি মই ডিভাইড কৰো
তো মই 6ক লিখিম কি ডিভিডেন্ড মোৰ হয় 6 হয়নে তো 6 কি হ'ল ডিভিডেন্ড আৰু মই ডিভাইড কিহেদি কৰিব বিচাৰিছো 4 এদি হয়নে তো 4 মোৰ কি হয় 4 হয় মোৰ ডিভাইজাৰ তো 4 1 যা মই কিমান দিম 4 আৰু ইয়াত মোৰ কিমান বাচিব 2 মোৰ ইয়াত বাচিব মই আৰু ডিভাইড কৰিব নোৱাৰো কেলে কাৰণ 2 4 তকৈ সৰু হয় হল ইমানখিনি এতিয়া এই বস্তুটোতে এইটো মোৰ কি হয় এইটো হয় মোৰ a এইটো হয় মোৰ কি b আৰু a বা মোৰ কি হয় ডিভিডেন্ড বুলি আমি ক'ব পাৰো b মানে কি ডিভাইজাৰ বুলি মই কিছু মানে মই ক'ব পাৰো এইটো মোৰ কি হয় q বা কোশেন্ট আৰু এইটো মোৰ কি হয় r বা ৰিমাইন্ডাৰ তো যদি মই a 6 আৰু 4 a আৰু b মোৰ যোন দুটা নম্বৰ কথা মই কৈছো সিহঁত দুটাক যদি মই a = b³ + r ফৰ্মত যদি মই লিখিবলৈ চেষ্টা কৰো ইয়াত মই আমি যোনটো বস্তু শিকিলো যে a আৰু b যদি দুটা নম্বৰ থাকে মই এনেকে লিখিব পাৰো সদায় তো মই ইয়াত লিখিম কেনেকে যে 6 = মোৰ কি হ'ব 4 * কি হ'ব 1 + 2 হ'বনে ইয়াত এইটো মোৰ কি হয় চোৱা এইটো হয় মোৰ মই এটা বেলেগ কালাৰ ইয়াত ইউজ কৰো এইটো হয় মোৰ কি a = এইটো হয় মোৰ কি b আৰু মোৰ এইটো হয় কি q আৰু এইটো হয় মোৰ কি r মই এই ফৰমেটটোত যদি মোক a আৰু b বুলি দুটা নম্বৰ দিয়ে মই সিহঁত দুটাক a = b³ + r ফৰমেটটোত মই লিখিব পাৰো এতিয়া b আৰু q মাজত b * q বুলি কম মই কেলে মাল্টিপ্লাই চিম্বলটো দিয়া না মই জাস্ট কৈছিলো যে যদি তুমি লেটাৰ্ছৰ কথা পাতা লেটাৰ্ছ দুটা যেতিয়া মাল্টিপ্লাই হয় তুমি মাজত মাল্টিপ্লাই চিনটো নিদিলেও হয় ঠিক আছে বাট যদি নাম্বাৰছ দুটা তোমাৰ মাল্টিপ্লাই হৈ আছে মাজত মাল্টিপ্লাই চিম্বলটো দিয়াটো দৰকাৰী হয় ঠিক আছে ইমানখিনি ক্লিয়াৰ আন এটা এক্সাম্পল লওঁ হা বাট সেইটো লোৱাৰ আগত ইয়াত আমি যেতিয়া দুটা নম্বৰ আমাৰ লগত আছিলে a আৰু b বুলি আমি আন দুটা নম্বৰ কি পালো ইয়াতে q আৰু r আমি আন দুটা নম্বৰ পালো হয়নে আৰু সেই দুটা নম্বৰ কি হয় q ৰ ভ্যালু মই পাইছিলো কিমান 1 আৰু r ৰ ভ্যালু মই কিমান পাইছিলো 2 হলনে ইমানখিনি ক্লিয়াৰ এতিয়া আমি কাম এটা কৰো আমি আন এটা এক্সাম্পল লওঁ ইয়াতে ঠিক আছে এক্সাম্পল আমি লেটস সে 5 আৰু 6 মই দুটা নম্বৰ লৈছো আৰু ইহঁত দুটা কিছু নম্বৰক মই ডিভাইড কৰি a = b³ + r ফৰমেটটো মই লিখিবলৈ চেষ্টা কৰিম তো মোৰ প্ৰথমে মই ইয়াত ধৰিছো যে মোৰ a হয় প্ৰথম নম্বৰটো এইটো a হয় আৰু এইটো মোৰ নম্বৰটো কি হয় b হয় এতিয়া মই a আৰু b ক মই ডিভাইড কৰা মই ইয়াত কিছু কথা পাতি আছো হয়নে মানে a ক মই b ৰে ডিভাইড কৰিম তো বল আমি ফাৰ্স্টত ডিভাইড কৰি চাওঁ ডিভাইড কৰাৰ পিছত আমি এই ফৰমেটটোত এক্সপ্ৰেছ কৰিব পাৰো নে নাই চাম আৰু যদি পাৰো তো আমাৰ a আৰু b টো আছিলে আমাৰ লগত q আৰু r বুলি নতুন দুটা নম্বৰ কি পাওঁ আমি সেইটো চাম ঠিক আছে তো আমি প্ৰথমে ডিভাইড কৰিম কি হক 5 হক 6 এদি ডিভাইড কৰিম হয়নে মানে 5 মোৰ কি হয় ডিভিডেন্ড বা a 6 মোৰ কি হয় ডিভাইজাৰ বা b মই a ক b ৰে মই এতিয়া মই ডিভাইড কৰি আছো এতিয়া ডিভাইড কৰিবলৈ যদি ভালকে চোৱা 5 এটা সৰু নম্বৰ হয় 6 তকে তো মইতো ডিভাইড কৰিব নোৱাৰো মই যদি 6 1 যা দিও মোৰ কিমান হ'ব 6 হৈ যাব বেছি হৈ যাব হয়নে তো মই 6 কিমান টাইমছ দিম 0 টাইমছ দিম তো 6 0 যা মোৰ ইয়াত হ'ব 0 আৰু মোৰ ইয়াত বাচিব কিমান 5 হল ইমানখিনি হ'ব মোৰ আকৌ এবাৰ মই যেতিয়া 5 পাইছো 5 সৰু হয় 6 তকে তো মইতো আগবাঢ়িব নোৱাৰো ইয়াতে এতিয়া ইয়াত যদি ভালকে চোৱা এইটো হয় মোৰ কি a হয়নে মই এটা বেলেগ কালাৰ ইয়াত ইউজ কৰো এইটো হয় মোৰ কি a এইটো হয় মোৰ কি b এইটো হয় মোৰ কি q বা কোশেন্ট বুলি আমি কওঁ হয়নে আৰু এইটো হয় মোৰ কি r বা ৰিমাইন্ডাৰ ঠিক আছে এতিয়া ইয়াত এই 5 আৰু 6 a আৰু b মোৰ যোনটো দুটা নম্বৰ আছিল সিহঁতক যদি মই a = b³ + r ফৰ্মটোত যদি মই লিখিবলৈ চেষ্টা কৰো মই কেনেকৈ লিখিম যে 5 = মোৰ কি হ'ব 5 = মোৰ ইয়াত মোৰ কি হ'ব 5 = 6 * 0 মানে কি ডিভিডেন্ড = ডিভাইজাৰ ইনটু কোশেন্ট প্লাস ৰিমাইন্ডাৰ হয় না আমি যোনটো এই ফৰ্মুলাটো যোনটো আমি সৰুৰ পৰা আমি শিকি আছো এইটো একচুয়ালি ফৰ্মুলা নহয় এইটো এটা ৰিলেশন হয় যেটা আমি ডিভাইড কৰো চাৰিটা বেলেগ বেলেগ বস্তু থাকে ইয়াতে আমাৰ সেই চাৰিটা বস্তুৰ মাজত এটা ৰিলেশন হয় এইটো ঠিক আছে তো ইয়াত মই এনেকৈ লিখিব পাৰো যে 5 = 6 * 0 হয় না 6 * 0 প্লাস মোৰ কি হ'ব প্লাস 5 এই এটা তুমি কৰি চোৱা 6a * 0 মোৰ কিমান হ'ব 0 হ'ব 0 + 5 মোৰ কিমান হ'ব 5 and 5 is equal to 5 হয় ট্ৰু হয় এইটো বস্তু ঠিক আছে তো মই ইয়াত কি কৰিলো মই ইয়াত a = এইটো মোৰ কি হয় a হয় হয়নে এইটো মোৰ কি হয় b হয় মোৰ এইটো কি হয় q হয় আৰু এইটো মোৰ কি হয় r হয় তো a = b³ + r ফৰমেটত মই লিখিব পাৰো ফৰমেট বা ফৰ্মত মই লিখিব পাৰো আৰু এনেকে যেতিয়া মই লিখি দিলো মই কি গম পালো যে মোৰ q ভ্যালু মোৰ কিমান হয় ইয়াতে চোৱাচোন ভালকে q ভ্যালুটো মোৰ কিমান হয় 0 আৰু মোৰ r ৰ ভ্যালুটো কিমান হয় 5 মানে ইয়াৰ পৰা আমি গম পালো যে যদি মোক দুটা নম্বৰ দিয়া থাকে দুটা নম্বৰক যদি মই a আৰু b বুলি কৈছো আৰু a ক যদি মই b এদি ডিভাইড কৰো তেতিয়া মই
a equal to b q plus r এই ফৰ্মটোত মই লিখিব পাৰো সদায়, কাৰণ এইটো আহে কৰ পৰা, ডিভিডেণ্ড ইজ ইকুৱেল টু ডিভাইজাৰ ইনটু কোশ্যন প্লাছ ৰিমাইণ্ডাৰৰ পৰা আহে। আৰু এনেকে যেতিয়া মই লিখি দিওঁ, মই তেতিয়া দুটা নতুন বস্তু মই গম পাওঁ, যোনটো হয় মোৰ কিউ আৰু আৰ, মানে কি দুটা নতুন বস্তু বা দুটা নতুন নাম্বাৰ মই পাওঁ। অৰিজিনেলি মোৰ লগত দুটা নাম্বাৰে থাকে, দেন মই এই দুটা নাম্বাৰক মই যেতিয়া ডিভাইড কৰি এই ফৰ্মেটটো লিখি দিওঁ, মই নতুন দুটা নম্বৰ পাওঁ, কিউ আৰু আৰ। ইমানখিনি হ'ল, ঠিক আছে। মই ইয়াত মই কি ক'ব পাৰো যে এই এক্সাম্পল কেইটা আমি যিকেইটা এক্সাম্পল চালো, আমি ইয়াৰ পৰা আমি কি ইয়াত ডিৰাইভ কৰিব পাৰো বা আমি কি ইয়াত ক'ব পাৰো ষ্টেটমেণ্ট এটা, thus if two numbers are given to us, যদি আমাক দুটা নম্বৰ যদি দিয়া আছে let's say a আৰু b, we can always write them in the form a equal to b q plus r, হয়নে? আমি এনেকে সদায় লিখিব পাৰো। দুটা নম্বৰ তুমি লোৱা, let's say মই আৰু এটা এক্সাম্পল লওঁ, কিবা মানে তুমি ডাঙৰ ডাঙৰ নম্বৰ দুটা লোৱা, let's say 100 আছে আৰু তোমাৰ লগত আছে কি 100 আৰু let's say 15 আছে, 15 আছে, ঠিক আছে, 100 আৰু 15 আছে। তো এইটো হয় মোৰ কি a হ'ব, হয়নে? এইটো হয় মোৰ a, এইটো হয় মোৰ কি b। এতিয়া মই যদি এই দুটা নম্বৰক যদি মই a ইকুৱেল টু b q প্লাছ r ফৰ্মেটটো যদি মই লিখিব চেষ্টা কৰো, মানে কি মই ইহঁত দুটাক ডিভাইড কৰিব লাগিব প্ৰথমতে। তো যদি মই ডিভাইড কৰো ইয়াতে চাবা ভালকে, ঠিক আছে, মই এইখিনি জেগা ৰাফ কৰি দিছো। তো মই 100ক ডিভাইড কৰিম কি দি 15 দি, তো মই লিখিম 100 হয় মোৰ কি ডিভিডেণ্ড বা a, আৰু 15 মোৰ কি হয় মোৰ ডিভাইজাৰ বা কি হ'ব b। এতিয়া 15ৰ টেবুলখন যদি সকলোৰে মনত আছে, 15 1 যা কিমান হয় 15, 15 2 যা কিমান হয় 30, 15 3 যা 45, 15 4 যা 60, 15 5 যা 75, 15 6 যা 90, আৰু 15 7 যা 105 মোৰ হৈ যাব। তো মই 15 6 যা মই কিমান দিম 90, আৰু মোৰ ইয়াত কি বাচিব 10 মোৰ বাচিব ৰিমাইণ্ডাৰ, হয়নে? ৰিমাইণ্ডাৰ। এতিয়া ইয়াত মোৰ লগত যেতিয়া দুটা নম্বৰ আছিলে a আৰু b, ইহঁত দুটাক মই এনেকে এক্সপ্ৰেছ কৰিব পাৰো নে যে 100 মোৰ যোনটো হয় ডিভিডেণ্ড, মোৰ যোনটো হয় এইটো মোৰ কি হয় ডিভিডেণ্ড, হয়নে? বা a, আমি ইয়াত ডিভিডেণ্ডটোকে a বুলি ধৰিছো। তো 100 ইজ ইকুৱেল টু কি হ'ব 15 ইনটু 6 প্লাছ কি হ'ব 10, হয়নে? ডিভিডেণ্ড ইজ ইকুৱেল টু ডিভাইজাৰ ইনটু কোশ্যন প্লাছ ৰিমাইণ্ডাৰ। মানে ইয়াত যদি মই চাওঁ ভালকে, ঠিক আছে, এইটো মোৰ কি হয় a, হয়নে? এইটো মোৰ কি হয় b, এইটো মোৰ কি হয় q, আৰু এইটো মোৰ কি হয় r, হয়নে? এই মোৰ এইটো কি হয় q বা কোশ্যন, এইটো মোৰ কি হয় r বা ৰিমাইণ্ডাৰ, হয়নে? এতিয়া a ইকুৱেল টু b q প্লাছ r, b ইনটু q, দেই মই ইয়াতে মাজত মাল্টিপ্লাইটো লিখা নাই বিকজ দুটা লেটাৰ্ছ আছে। তো মই এনেকে লিখিব পাৰো a ইকুৱেল টু b q প্লাছ r, হয়নে? মানে যেতিয়া দুটা নম্বৰ দিয়া থাকে, মই দুটা নম্বৰক যদি মই ডিভাইড কৰো, মই সদায় a ইকুৱেল টু b q প্লাছ r ফৰ্মেটটো লিখিব পাৰো। আৰু তাকে মই ইয়াত মেনশ্যন কৰিছো যে thus if two numbers are given, ঠিক আছে, যদি দুটা নম্বৰ তোমাক দিয়া হয়, সদায় তুমি এই ফৰ্মেটটোত সেই দুটা নম্বৰ লিখিব পাৰা। আৰু যেতিয়া এই ফৰ্মেটটো লিখি দিয়া, তেতিয়া তুমি দুটা নতুন নম্বৰ পোৱা আকৌ, যোনটো হয় কিউ আৰু আৰ। এই কুৱেশ্যনটো মই যোনটো এক্সাম্পলটো মই যোনটো ইয়াত লৈছিলো, ইয়াত মই দুটা নম্বৰ মোৰ লগত আছিলে 100 আৰু 15, কিউ আৰু আৰ মই কি পালো, এই নতুন দুটা নম্বৰ পালো মই 6 আৰু কি 6 আৰু 10, এইটো হয় মোৰ কিউ আৰু এইটো হয় মোৰ কি আৰ, হ'লনে? আমি ইমানখিনি বস্তু আমি এতিয়া বুজি পালো। এতিয়া ইয়াত চাবা ভালকে, যেতিয়া তোমাক দুটা নম্বৰ দিয়া হয়, তুমি এইটো ফৰ্মত বাৰু ঠিক আছে লিখি দিবা, কিন্তু আৰৰ ভেলু কি কি হ'ব পাৰে, আৰৰ বেলেগ বেলেগ ভেলুজ হ'ব পাৰে। আমি আৰৰ কি কি পচিবল ভেলুজ হ'ব পাৰে, আমি সেই বস্তুটোৰ বিষয়ে পঢ়ো আহা। তো ইমানখিনি নোট ডাউন কৰি ল'বা। আৰু নেক্সট আমি চাওঁ এতিয়া যে আৰৰ ভেলু কি কি হ'ব পাৰে। পচিবল ভেলুজ অফ আৰ ইন a ইকুৱেল টু b q প্লাছ r, মানে কি কৈছো যে a আৰু b যদি দুটা নম্বৰ দিয়া থাকে, এক্সপ্ৰেছ এনেকে যে কৰিব পাৰি, এইটো ফৰ্মত যে এক্সপ্ৰেছ কৰিব পাৰি, আমিতো সিমানটো বস্তু বুজি পালো। কিন্তু এনেকে যেতিয়া এক্সপ্ৰেছ কৰি দিম, আৰৰ কি কি ভেলু হ'ব পাৰে, আৰৰ a b q এই তিনটা বাকী তিনটা বস্তুৰ লগত কিবা মানে কিবা ৰিলেশ্যন আছে নেকি, কিবা সম্বন্ধ আছে নেকি, আমি সেই বিষয়ে আমি চাম, ঠিক আছে। এতিয়া প্ৰথমে আৰৰ কি কি ভেলুজ হ'ব পাৰে সেই বস্তুটো বুজিবলৈ আমি এক্সাম্পল এটা লওঁ। এক্সাম্পলত লেটছ সে মই দুটা নম্বৰ লৈছো a আৰু b বুলি, মোৰ নম্বৰটো হ'ল 12 আৰু 4, ঠিক আছে। ইয়াত মোৰ a কি হয়, মোৰ a কি হয়, ইয়াতে a হয় মোৰ এইটো মোৰ কি হয় b, ঠিক আছে, 12 আৰু 4। এতিয়া ইয়াত যদি তুমি ভালকে চোৱা যে 12 আৰু 4ক মই যদি a ইকুৱেল টু b q প্লাছ r ফৰ্মেটত যদি মই লিখিবলৈ চেষ্টা কৰো, মই কি কৰিম, মই 12ক 4ৰে মই ডিভাইড কৰিম, হয়নে? তো ফাৰ্ষ্ট ষ্টেপটো কৰিবলৈ আমি ইয়াত মানে সাইডত আমি ইয়াত ডিভাইড কৰি চাওঁ। তো 12ক যদি মই 4 দি ডিভাইড কৰো, 4 মোৰ কিমান হ'ব 4 3 যা 4 1 যা 4, 4 2 যা 8, 4 3 যা 12, হয়নে? তো 4 3 যা মোৰ কিমান হ'ব 12, আৰু মোৰ ইয়াত আহিব কিমান 0, ৰিমাইণ্ডাৰ মোৰ কিমান হ'ব 0। 12 মোৰ কি হয় 12 টো হয় মোৰ কি ডিভিডেণ্ড, হয়নে? এইটো হয় মোৰ কি ডিভিডেণ্ড
বা আমি ইয়াক ধৰো a বুলি হয়নে এইটো মোৰ কি হয় ডিভাইজাৰ হয়নে ডিভাইজাৰ বা ইয়াক আমি ধৰো b বুলি মই a ক b ৰে ডিভাইড কৰি আছো বিকজ মোৰ a হয় 12 b হয় কিমান 4 এতিয়া ইয়াক এইটো মোৰ কি হয় এইটো হয় মোৰ কি কোশ্চেন q u o t i e n t কোশ্চেন বা q আৰু এইটো মোৰ কি হয় ৰিমাইন্ডাৰ হয়নে ৰিমাইন্ডাৰ বা r এতিয়া মই যদি ইয়াত a ইকুৱেল টু b q প্লাছ r ফৰ্মত যদি এই দুটা a আৰু b যদি মোৰ লগত আছিলে মই যদি লিখিব লাগে a ইকুৱেল টু b q প্লাছ r ফৰ্মত তো মই কেনেকে লিখিম যে মোৰ 12 যি মোৰ যোনটো হয় সেইটো কি হয় 12 ইজ ইকুৱেল টু কি হ'ব মোৰ ইয়াতে 4 ইনটু মোৰ কি হ'ব 3 প্লাছ 0 হ'বনে এনেকে আৰু মই যেতিয়া এনেকে লিখি দিলো মোৰ ফৰ্মেটটো কি হ'ল মোৰ ইয়াত যদি ভালকে চোৱা 12 মানে কিমান a ইজ ইকুৱেল টু 4 মানে কিমান b আৰু 3 মানে কি q মই b আৰু q b ইনটু q বুলি মই এনেকে মানে কিছু লিখি দিছো মই মাল্টিপ্লাই চিম্বলটো মই দিয়া নাই আৰু প্লাছ r মই এনেকে ইয়াত লিখি দিব পাৰো হয়নে a ইকুৱেল টু b q প্লাছ r মই লিখিলো এতিয়া ইয়াত ভালকে চাবা যে মই যেতিয়া a ইকুৱেল টু b q প্লাছ r ফৰ্মত লিখিলো মোৰ লগত দুটা নম্বৰ আছিল a আৰু b তো মই r ৰ ভ্যালু মই কি পালো চোৱা r ৰ ভ্যালু পালো যেতিয়া মোৰ b আছিল কি যেতিয়া মোৰ when মই যদি এনেকে লিখিলো when b is equal to 4 মই r ৰ ভ্যালু কি পালো 0 পালো হয়নে মই প্ৰথম কেছত r ৰ ভ্যালু মই কি পালো 0 পালো এই যোনটো মই এক্সাম্পল লৈছিলো এতিয়া মই যদি b টোক 4 এ থওঁ আৰু যদি মই a টোক বদলি কৰো চাওচোন আমি r ৰ ভ্যালু কি পাওঁ ঠিক আছে তো আগবাঢ়ো আৰু ইয়াক মই লিখো এতিয়া বেলেগ এটা আৰু নম্বৰ 13 আৰু 4 যত নেকি 13 মোৰ কি হয় 13 হয় মই এনেকে সিধাকে মই চাবা ঠিক আছে 13 মানে মোৰ কি হয় a আৰু 4 মানে মোৰ কি হয় b ঠিক আছে এতিয়া মই যদি এই দুটা নম্বৰক মই যদি a ইকুৱেল টু b q প্লাছ r ফৰ্মত যদি মই লিখিব লাগে মই কি কৰিম মই ডিভাইড কৰিম হয়নে মই ডিভাইড কৰিম তো মই লিখিলো 13 আৰু ইয়াত মই লিখিলো 4 তো 4 মই কিমান টাইমছ দিম 3 টাইমছ দিম 12 আৰু মোৰ বাচিব কিমান 1 হয়নে বাচিলে মোৰ 1 এতিয়া ইয়াত 13 মোৰ কি হয় a 4 মোৰ কি হয় b 13 হয় মোৰ কি ডিভিডেন্ড আৰু 4 মোৰ কি হয় ডিভাইজাৰ 3 মোৰ কি হয় কোশ্চেন্ট আৰু 1 মোৰ কি হয় ৰিমাইন্ডাৰ তো ইয়াৰ পৰা মই যদি a আৰু b দুটা নম্বৰক যদি a ইকুৱেল টু b q প্লাছ r ফৰ্মত যদি মই লিখো মই এনেকে লিখিব পাৰিম হয়নে 13 ইজ ইকুৱেল টু মোৰ কি হ'ব 4 ইনটু 3 প্লাছ 1 হ'বনে চেক কৰি চোৱা এই ইকুৱেলৰ ৰাইট হেণ্ড চাইডে লেফট হেণ্ড সাইডে মোৰ কি আছে 13 আছে তো ৰাইট হেণ্ড সাইডে মোৰ 13 হ'ব লাগিব তেতিয়াহে মোৰ ট্ৰু হ'ব যে 13 ইজ ইকুৱেল টু 13 তো 4 ইনটু 3 মোৰ কিমান হ'ব 12 আৰু প্লাছ 1 কৰিলে কিমান হ'ব 13 তো 13 ইজ ইকুৱেল টু 13 ট্ৰু হয় আৰু ইয়াকে এই 13 টো মোৰ কি আছিলে a আছিলে হয় না 13 হয় মোৰ কি a তো মই কি লিখিব পাৰো যে a ইজ ইকুৱেল টু b ইনটু q প্লাছ r হয় না মই এইটো ফৰ্মেটত মই লিখিলো যেতিয়া মই a ইকুৱেল টু b q প্লাছ r ফৰ্মেটত লিখিলো a আৰু b মোৰ 13 আৰু 4 মানে কি দুটা নম্বৰ মই কি গম পালো যে মোৰ r ৰ ভ্যালু মোৰ কিমান হয় ইয়াতে r ৰ ভ্যালু হয় কিমান 1 মানে b যদি 4 হয় মই r ৰ ভ্যালু প্ৰথমতে পালো কিমান 0 আৰু b যদি 4 হয় আৰু মই r ৰ ভ্যালু নেক্সট কি পালো মই 1 বুলি পালো এতিয়া মই যদি আকৌ এবাৰ b টো ফিক্স ৰাখো আৰু এটা বেলেগ নম্বৰ লওঁ ইয়াতে চাও আহা মই ইয়াত লিখিম এনেকে মই এতিয়া নম্বৰ দুটা লম 14 আৰু 4 ঠিক আছে 14 আৰু 4 এতিয়া মোৰ এইবাৰ মোৰ a হয় কিমান 14 b হয় মোৰ কিমান 4 আৰু যদি মই a আৰু b মই যদি a ইকুৱেল টু b q প্লাছ r ফৰ্মত যদি মই লিখিব লাগে মই ইয়াত কেনেকে লিখিম লিখিবলৈ মই ফাৰ্ষ্টত কৰিম কি ইয়াতে ডিভাইড তো মই যদি ইয়াত ডিভাইড কৰো মোৰ ইয়াত আছিল 14 আৰু ইয়াত আছিল 4 তো 4 3 যা মোৰ কিমান হ'ব 12 মোৰ ইয়াত বাচিব কিমান 2 14 - 12 মোৰ কিমান হ'ব 2 হ'ব তো 14 হয় মোৰ a বা ডিভিডেন্ড 4 মোৰ কি হয় b বা কোশ্চেন্ট 3 মোৰ কি হয় b বা ডিভাইজাৰ সৰি আৰু 3 মানে কি হয় কোশ্চেন বা q আৰু 2 মানে মোৰ কি হয় ৰিমাইন্ডাৰ তো মই ইয়াক যদি a 14 আৰু 4 a আৰু b যদি মই a ইকুৱেল টু b q প্লাছ r ফৰ্মত যদি মই লিখো মই কি লিখিব পাৰিম 14 ইজ ইকুৱেল টু কি হ'ব 4 ইনটু 3 প্লাছ 2 মানে ইয়াতে মই a ইকুৱেল টু b q প্লাছ r বুলি মই এই ফৰ্মেটত মই লিখিলো মই আকৌ এবাৰ ইয়াত লিখা নাই মই অলপমান স্পেচ বচাইছো ঠিক আছে তো ইয়াত মই এনেকে লিখি দিব পাৰিলো হয়নে a ইকুৱেল টু b q প্লাছ r তো ইয়াৰ পৰা মই কি গম পালো যে মোৰ r ৰ ভ্যালুটো কি হয় 2 হয় হয়নে মোৰ ৰিমাইন্ডাৰ কিমান আছিলে 2 আছিলে তো মই যেতিয়া b ভ্যালু 4 হয় r ৰ ভ্যালু মই এতিয়া পালো কিমান 2 ঠিক আছে আগবাঢ়ো আহা আৰু আমি আৰু এটা নম্বৰ লওঁ লেটস সে মই লৈছো এবাৰ 15 আৰু 4
ঠিক আছে 15 আৰু 4 এতিয়া মোৰ এইবাৰ a কিমান হয় 15 হয় মোৰ b কিমান হয় 4 হয় আৰু যদি মই এই a আৰু b টোক এই দুটা নম্বৰ a আৰু b যদি মই a equal to b cube plus r ফৰ্মত যদি মই লিখিব চেষ্টা কৰো মই কেনেকৈ লিখিব পাৰিম লিখিব হলে মই ফাৰ্ষ্টত কৰিব লাগিব কি ডিভাইড মই ডিভাইড কৰো মই কি পাম 15 হয়নে 15 আৰু 4 তো 4 3 যে কিমান দিম 12 আৰু ইয়াত মোৰ কিমান বাচিব 15 পৰা 12 মাইনাস কৰিলে মই পাম কিমান 3 তো মই ইয়াত যদি a equal to b cube plus r ফৰ্মেটত লিখো মই কেনেকৈ লিখিম যে মোৰ 15 যোনটো হয় হেতু হয় কিমান 4 into 3 plus 3 হবনে a is equal to b into q plus r হয়নে এটো হয় b এটো হয় q আৰু এটো হয় r হয়নে মই পালো এনেকে তো ইয়াত মই কি গম পালো যে মোৰ যেতিয়া হে দুটা নম্বৰ a আৰু b যদি মই 15 আৰু 4 হয় মই ৰিমাইন্ডাৰৰ ভ্যালু r ৰ ভ্যালু মই কিমান পালো 3 পালো হয়নে 3 পালো এতিয়া নেক্সট চাও হা আমি 16 আৰু 4 আৰু আমি দুটা এতিয়া নতুনকে মানে কিছু লৈছো a আৰু b বুলি মই b টো মই একে থৈছো কিন্তু দে b মত মানে কিছু থৈছো 4 কাৰণ আমি চাব বিচাৰিছো যে b যদি 4 হয় বা b যদি কিবা এটা ফিক্স নম্বৰ হয় r ৰ কি ভ্যালু আহিব পাৰে আমি সেইখিনি বস্তু চাব বিচাৰিছো তো যদি 16 আৰু 4 হয় তো মোৰ এবাৰ a কি হয় 16 b কি হয় 4 তো ইয়াত যদি মই ডিভাইড কৰো ভালকে চাবা মই এইখিনি জায়গাতে কৰিছো ডিভাইড তো 16 যদি মই 4 এদি ডিভাইড কৰো তো 4 4 যা হ'ব 16 হয়নে টেবলছ মতে 4 1 4 4 2 8 4 3 12 আৰু 4 4 কিমান হ'ব 16 মোৰ ৰিমাইন্ডাৰ মোৰ কি আহি গ'ল 0 আহি গ'ল আৰু মই যেতিয়া b4 হয় মোৰ 0 অলৰেডি এটা আছিল তো মই আকৌ এবাৰ 0 নিলিখি মই এই 0 টোকে মই ধৰিছো তো যেতিয়া মোৰ ইয়াত চাবা মই এইটো ফাৰ্স্ট আমি লিখি লওঁ a equal to b cube plus r ফৰ্মেটত তো 16 is equal to b মোৰ কিমান হয় ইয়াতে b হয় 4 4 into q মোৰ কিমান হয় 4 into 4 আৰু r মোৰ কিমান হয় r মোৰ হয় 0 হয়নে মই এনেকে লিখিলো তো মই r ৰ ভ্যালু কি পালো 0 পালো এতিয়া ইয়াত যদি ভালকে মন দি চোৱা যেতিয়া মোৰ b কি আছিল যেতিয়া মোৰ b4 আছিল মই r ৰ ভ্যালু কি পালো 0 1 2 আৰু 3 হয়নে মই b যদি মোৰ 4 হয় মই কেতিয়াবা ইয়াত কিবাও কন্ডিশনত কিবাও নম্বৰ হক মই ইয়াত 4 পাব কেতিয়াও নোৱাৰো কাৰণ যদি মোৰ ৰিমাইন্ডাৰ 4 হয় লেটস সে মই বলে কিবা এটা ডিভিজন কৰিছো দে ইয়াত ভালকে চাবা লেটস সে মই কিবা এটা ইয়াত মোৰ নাম্বাৰ এটা আছে মই ডিভিজন কৰিছো আৰু মই ডিভিজন কৰিছো 4 এ দি লাষ্টত বলে মোৰ ৰিমাইন্ডাৰ আহিছে 4 এই ইয়াত যদি মই ৰিমাইন্ডাৰ পাই গলো 4 তো মই 4 1 যা ইয়াত মোৰ জিও নাম্বাৰ আছে বাৰু আগত মই 4 1 যা 4 দি পিনে মই ৰিমাইন্ডাৰ 0 পাব পাৰো মানে যদি মোৰ ডিভাইজাৰ টু 4 হয় মোৰ ৰিমাইন্ডাৰ কেতিয়াও 4 বা 4 কে বেছি হ'ব নোৱাৰে 4 কে কমে হ'ব ঠিক আছে তো ইমানখিনি বস্তু ক্লিয়াৰ হল এতিয়া আমি চাও হা যে r ৰ ভ্যালু খিনি আমি কি পালো মানে কিছিল সেইখিনি আমি বুজিবলৈ চেষ্টা কৰো যে যদি b ৰ ভ্যালু 4 হয় r ৰ ভ্যালু কি হল মোৰ 0 1 বা 2 বা 3 4 হ'ব নোৱাৰে ঠিক আছে এতিয়া ইয়াত ভালকে চাবা যে যদি মই b ৰ ভ্যালু লেটস সে মই এনেকে কলো এতিয়া যে when b is equal to 3 হয় লেটস সে মই কলো যে b ৰ ভ্যালু যদি মই 3 লওঁ মোৰ a কি হয় মই কোৱা নাই বাট মই কৈছো যে মোৰ b ভ্যালু কি হয় 3 হয় তো যদি মোৰ b ভ্যালু 3 হয় মই a লাগা হলে হে a আৰু b মই b টো হে মানে মই ফিক্স কৰিছো যে মোৰ কিমান হয় 3 হয় বুলি a মই লাগিলে জিও নম্বৰ লোৱা তুমি তোমাৰ সদায় r ৰ ভ্যালু 0 আহিব পাৰে 1 আহিব পাৰে বা 2 আহিব পাৰে 3 আহিব পাৰে নেকি 3 আহিব নোৱাৰে কাৰণ যদি মোৰ r ৰ ভ্যালু 3 আহি গল মই আকৌবাৰ ডিভিজন কৰি দিম আৰু মোৰ ৰিমাইন্ডাৰ কি হৈ যাব 0 হৈ যাব হয়নে তো মোৰ 3 আহিবলে নোৱাৰে মোৰ কেতিয়াও 3 আহিব নোৱাৰে ঠিক আছে হল তো যদি b ভ্যালু 3 হয় মোৰ r ৰ ভ্যালু কি হ'ব পাৰে 0 বা 1 বা 2 বা 3 ইমানখিনি মোৰ হ'ব এতিয়া নেক্সট চাও হা আমি যে যদি আমি b ৰ ভ্যালু লেটস সে when মই যদি ইয়াত কওঁ when b is equal to 7 বুলি যদি মই কওঁ যদি মই b লৈ আছো 7 তো মোৰ r ৰ কি পসিবল ভ্যালু হ'ব পাৰে ভাবি চোৱাচোন এবাৰ 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 5 আৰু 6 হ'ব পাৰে 7 হ'ব পাৰিব নেকি নোৱাৰে কাৰণ যদি r বা ৰিমাইন্ডাৰ যদি মোৰ 7 হয় মই যদি এটা ডিভিজন কৰিছো যত মোৰ r ৰ ভ্যালু 7 আহিছে মোৰ ডিভাইজাৰ টু 7 হয় তো মই 7 1 যা দি পিনে মই আকৌ 7 লিখি দিম তলত মোৰ ৰিমাইন্ডাৰ হৈ যাব 0 হয়নে তো 7 হ'ব নোৱাৰে 7 তকৈ কমে হ'ব লাগিব হল তো ইয়াৰ পৰা এই গুটে
আমি যে বেলেগ বেলেগ ধৰণৰ নাম্বাৰছবোৰ লৈ য'ত আমি বি টোক ফিক্স কৰি পিনে যেতিয়া আমি চালো আমি কি গম পালো যে এই যোনটো ৰিলেশ্যন হয় a ইকুৱেল টু বি কিউ প্লাছ আৰ ঠিক আছে যদি মোক দুটা নম্বৰ দিয়া থাকে a আৰু b মই সিহঁতৰ যদি মানে ডিভাইড কৰো বা ডিভিজন প্ৰচেছটো যদি মই কৰো মই সদায় a ইকুৱেল টু বি কিউ প্লাছ আৰ ফৰ্মেটত মই লিখিব পাৰো হয়নে যদি মই a ইকুৱেল টু বি কিউ প্লাছ আৰ ফৰ্মেটত লিখো মোৰ এই যোনটো r টো হয় এই r টো সদায় b কে সৰু হ'বই লাগিব কাৰণ r মানে কি আছিল ৰিমাইণ্ডাৰ b মানে কি আছিল ডিভাইজাৰ যদি ৰিমাইণ্ডাৰটো বোলে b ৰ সমান হ'ল তো মই আকৌ এবাৰ ডিভাইড কৰি দিব পাৰো সেইটো ডিভাইজাৰটো দি তো ইয়াত এই r আৰু b মাজত এইটো মানে কি ৰিলেশ্যন হয় যে r সদায় কি হয় মনত থবা সদায় ভালকে মই বেলেগ এটা কালাৰ ইউজ কৰি মই লিখি দিছো যে r সদায় কি হ'ব লেছ দেন b হ'ব ঠিক আছে r সদায় লেছ দেন b হ'ব কেতিয়াও ইকুৱেল টু b হ'ব নোৱাৰে আৰু r ৰ ভ্যালু সদায় কি হ'ব গ্ৰেটাৰ দেন বা ইকুৱেল টু 0 হ'ব কাৰণ r ৰ ভ্যালু 0 আমি দেখিছো যেতিয়া b কি হয় 4 হয় তেতিয়া r ৰ পসিবল ভ্যালুজ কি হয় 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে আৰু 3 হ'ব পাৰে 4 হ'ব নোৱাৰে মানে 0 পৰা ষ্টাৰ্ট হ'ব যদি b ৰ ভ্যালু কিবাও মানে কিছিল দিছে তোমাক সদায় r ৰ যদি পসিবল ভ্যালুজ বোৰ খুদে কি মানে কি হ'ব পাৰে 0 পৰা ষ্টাৰ্ট কৰি যোনটো তোমাক b ৰ ভ্যালু দিছে তাতকে খালি এক কম যদি b ৰ ভ্যালু মই কৈছো লেটস সে বোলে 15 হয় বা 17 হয় লেটস সে 17 হয় ঠিক আছে 17 এটা প্ৰাইম নম্বৰ হয় তো যদি b ৰ ভ্যালু মই কৈছো 17 what is the possible values of r যদি বোলে তোমাৰ mcq question মানে কিছিল question এটা নাহিছে in the in a equal to bq plus r where a and b are two numbers and if b is equal to 17 then write down the possible values of r তো b যদি 17 হয় বেলেগ বেলেগ পসিবল ভ্যালুজ কি মানে কি হ'ব পাৰে r 0 পৰা ষ্টাৰ্ট কৰি 0 1 2 3 4 5 6 এনেকে গৈ 16 লৈকে 17 নহব 17 ৰ জাস্ট আগৰ নম্বৰটো 16 লৈকে হ'ব মোৰ r ৰ পসিবল ভ্যালুজ খিনি ঠিক আছে হল তো এই ৰিলেশ্যনটো বহুত ইম্পৰ্টেন্ট যে r ৰ ভ্যালুজ কি হ'ব পাৰে আৰু এই ৰিলেশ্যনটোত r আৰু b ক আমি কি কৰো ৰিলেট কৰো মানে a ইকুৱেল টু bq প্লাছ r যোনটো আমি ফৰ্মেটত যদি দুটা নম্বৰ দিয়া থাকে a আৰু b যদি আমি ডিভাইড কৰো আমি এই ফৰ্মেটত লিখিব পাৰো সদায় a ইকুৱেল টু bq প্লাছ r আমি ইমানখিনি বস্তু শিকিছিলো যেতিয়া আমি এই ফৰ্মেটটো লিখো তাত যোনটো r হয় r টো সদায় b কে সৰুৱে হ'ব লাগিব আৰু r ৰ পসিবল ভ্যালুজ বোৰ কি হ'ব পাৰে a তুমি লাগা হলে যিমানো বদলি কৰি থাকা তোমাৰ ফাৰ্স্ট নম্বৰটো a তুমি বদলি কৰি থাকা বাট b যদি ফিক্স হয় r ৰ ভ্যালু বোৰ b কে সদায় কমে হ'ব 0 পৰা ষ্টাৰ্ট হ'ব 0 1 2 3 4 বাট r যিমান হয় তাতকে এক স্টেপ কম 1 কম হ'ব ঠিক আছে ইমানখিনি ক্লিয়াৰ আমি এই ৰিলেশ্যনটোৰ লগত এইটো ৰিলেশ্যনটো বুজাটো বহুত দৰকাৰী সো আই হোপ সকলে বুজি পালা ঠিক আছে এতিয়া আমি আগবাঢ়ো আহা আৰু এই যে দুটা বস্তু যে পঢ়িলো ঠিক আছে আমি দুটা বস্তু কি পঢ়িলো ৰিকল কৰিব চেষ্টা কৰা ফাৰ্ষ্টত আমি শিকিলো যে যদি মোক দুটা নম্বৰ দিয়া থাকে মই সেই দুটা নম্বৰক ডিভাইড কৰিলে মই সদায় a ইকুৱেল টু bq প্লাছ r ফৰ্মত লিখিব পাৰো মই ইমানখিনি বস্তু গম পালো আৰু সেকেন্ড কি গম পালো যে যেতিয়া মই এই ফৰ্মটো লিখিব মই যেতিয়া এই ফৰ্মটোত লিখিব পাৰো বা মই যেতিয়া এই ফৰ্মটো লিখি দিও তাত মোৰ যোনটো r ৰ ভ্যালু হ'ব সেইটো b কে সদায় সৰু হ'ব বা 0 সমান বা কিছু 0 কে ডাঙৰ হ'ব ইমানখিনি এইটো r ইজ কি হয় এইটো মানে গ্ৰেটাৰ দেন হয়নে এই জুঙা ফেজটো যোনফালে আছে কি হয় কি সৰু আৰু এই ফুলা ফেজটো মানে এই ওপেন ফেজটো মানে যোনফালে আছে কি হয় ডাঙৰ তো r ইজ গ্ৰেটাৰ দেন কি হয় 0 আৰু এই ইকুৱেল সাইন এটা আছে ইকুৱেল সাইনটো জেনাৰেলি এনেকে হয়নে তাৰে আমি অকল এই ডালকে আমি লিখো তলৰ ডালকে লিখো তো r ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 আৰু r ইজ লেছ দেন b কাৰণ ইয়াত চোৱা ভালকে এই ওপেন ফেজটো আছে b ফালে মানে b ডাঙৰ হয় আৰু জুঙা ফেজটো আছে r ফালে মানে r সৰু হয় সো r ইজ লেছ দেন b আমি এনেকে কওঁ এতিয়া এই দুটা বস্তুক আমি যদি ভালকে চাও ঠিক আছে ইয়াত ভালকে চাবা যদি মই এনেকে কওঁ যে given two positive integers ঠিক আছে a and b there exists unique integers q and r satisfying the condition a equal to bq plus r where r is greater than equal to 0 or less than b মানে কি ভালকে চাবা এটা মই গোটেই স্টেটমেন্টটো মই এবাৰ পঢ়ি দিলো বাট মই এটা বুজাই দিছো ভালকে চাবা আমি যোন দুটা বস্তু শিকিছিলো যে যদি মোক দুটা নম্বৰ দিয়া থাকে যদি মোক দুটা পজিটিভ ইন্টিজাৰ্স দিয়া থাকে ভালকে চাবা given two positive integers এতিয়া এই ইন্টিজাৰ মানে কি সকলোৱে জানা মানে ইন্টিজাৰ মানে কি হয় মই যদি এটা নাম্বাৰ লাইন এডাল যদি মই ড্ৰ কৰো ইয়াতে লেটস মই এনেকে নাম্বাৰ লাইন এডাল ড্ৰ কৰিলো এইফালে মই মাৰ্ক কৰিলো এইফালে মই মাৰ্ক কৰিলো মানে লাইনডাল যিমান তুমি ড্ৰ কৰিব বিচাৰা ড্ৰ কৰিব পাৰা
তো এই লাইনডালৰ ঠিক মাজত মাজত কি হ'ব মোৰ জিৰ' থাকিব আৰু এইফালে মোৰ চব পজিটিভ নাম্বাৰছবোৰ এইফালে মোৰ চব নেগেটিভ নাম্বাৰছবোৰ তো ইয়াত যদি মই এনেকৈ মাৰ্ক কৰোঁ 1 2 3 এনেকৈ মই লিখি গৈ থাকিব পাৰোঁ আৰু এইফালে কি হ'ব -1 -2 -3 মই এনেকৈ লিখি মই গৈ থাকিব পাৰোঁ তো এই নাম্বাৰ লাইনডালত মই যদি নাম্বাৰছবোৰ এনেকে সলিড নাম্বাৰছবোৰ গোটা মানে ফ্ৰেকশন নাই ডেচিমেল নাই একো নাই তেনেকুৱা গোটা নাম্বাৰ সলিড নাম্বাৰছ 1 2 3 1000 1 lakh সব মানে গোটা নাম্বাৰছ হয় ফ্ৰেকশনো নহয় ডেচিমেলো নহয় তো এনেকুৱা নাম্বাৰছবোৰক পজিটিভ আৰু নেগেটিভ আৰু জিৰ' এনেকুৱা সলিড নাম্বাৰছবোৰ কি বুলি কোৱা ইন্টিজাৰ্ছ বুলি কোৱা হয় তো ইয়াত যদি অকল মই পজিটিভ ইন্টিজাৰ্ছখিনি যদি মই লওঁ ঠিক আছে গিভেন টু পজিটিভ ইন্টিজাৰ্ছ এতিয়া মই ইয়াত পজিটিভ ইন্টিজাৰ্ছ তুমি প্ৰতিটো এক্সাম্পল চোৱা মই য'ত a আৰু b মই যোন দুটা নাম্বাৰ লৈ আছিলো 12 4 13 4 14 আৰু 4 15 আৰু 4 16 আৰু 4 ইয়াৰ আগত যদি চোৱা মই 5 আৰু 6 আৰু 4 এইবোৰ সব কি হয় পজিটিভ ইন্টিজাৰ্ছ হয় পজিটিভ মানে আমি ইয়াত প্লাস সাইনটো নিলিখো জেনাৰেলি বাট যদি কিছু নেগেটিভ হয় তেতিয়াহে আমি মাইনাস সাইনটো দিওঁ যদি একো সাইন দিয়া নাই বাই ডিফল্ট কি মানো পজিটিভ হয় বুলি মানে আমি মানো ঠিক আছে তো যদি মোৰ লগত দুটা পজিটিভ ইন্টিজার থাকে ভালকে বুজিবা given two positive মানে integers যদি মোৰ লগত দুটা positive integer যদি থাকে যাৰ নাম হ'ব a আৰু b there exists unique integers q and r হয়নে q and r আমি a আৰু b যদি দুটা নম্বৰ থাকে দুটা যদি positive integer থাকে আমি শিকিছিলো যে এই ফৰ্মেটত মানে আমি লিখিব পাৰো a equal to b q plus r আৰু আমি কি শিকি আছিলো বাৰে যে মই যেতিয়া এই ফৰ্মেটটো লিখি দিও মই দুটা নতুন নম্বৰ পাওঁ q আৰু r হয়নে q আৰু r বুলি মই দুটা নতুন নম্বৰ পাওঁ তো there exists unique integers q and r unique বুলি কেলে কৈছে আমি তো অকল এটোহে পঢ়ি আছিলো যে যদি মোৰ লগত দুটা নম্বৰ থাকে a আৰু b মই এনেকে এক্সপ্ৰেছ কৰিব পাৰো আৰু এনেকে যদি মই এক্সপ্ৰেছ কৰি দিও q আৰু r মই দুটা নতুন নম্বৰ পাওঁ কিন্তু ইয়াত ইউনিক বুলি কেলে মেনশন কৰিছে ভালকে চাবা ঠিক আছে ভালকে চাবা এতিয়া ইয়াত যদি চোৱা এই এক্সাম্পলটোত মই যেতিয়া a ক লৈছিলো 12 b ক লৈছিলো 4 তেতিয়া মই q আৰু r মই ইয়াত কি পাইছিলো 3 আৰু 0 পাইছিলো q আছিলে মোৰ কিমান 3 r আছিলে মোৰ কিমান 0 যেতিয়া মই 13 আৰু 4 লৈছিলো তেতিয়া মোৰ q আছিলে কিমান 3 r আছিলে মোৰ কিমান 1 মানে যদি তুমি a আৰু b যদি তোমাৰ ফিক্স হয় যদি a আৰু b তুমি ধৰি লৈছা যে ঠিক আছে a এইটো নম্বৰ হয় b এইটো নম্বৰ হয় বুলি সেই a আৰু b যেতিয়া তুমি a equal to b q plus r ফৰ্মত লিখিবা তাত যোনটো q আৰু r হ'ব সেটো কি হ'ব ইউনিক হ'ব এই দুটা a আৰু b কাৰণে এই দুটা মানে নম্বৰৰ কাৰণে যেতিয়া দুটা নম্বৰ দিয়া থাকে তুমি যেতিয়া a equal to b q plus r ফৰ্মত লিখা তাত যোনটো q আৰু r হ'ব সেটো ইহত দুটাৰ মানে কিছু কাৰণে হ'ব আৰু অকল ইহত দুটাই হ'ব বেলেগ নম্বৰ ইয়াত তুমি এই দুটা নম্বৰৰ কাৰণে এনেকুৱা বেলেগ আৰু মানে তুমি এক্সপানশন বা এনেকুৱা ফৰ্মেটত তুমি লিখিব নোৱাৰা ঠিক আছে ইয়াত ইউনিক শব্দটো সেইটো কাৰণে ব্যৱহাৰ মানে কিছু কৰা হৈছে যে যদি দুটা নম্বৰ তুমি ফিক্স কৰিছা আৰু সেই দুটা নম্বৰক তুমি ডিভাইড কৰি a equal to b q plus r ফৰ্মত লিখিছা তেতিয়া তাত যোনটো q আৰু r পাবা সিহঁত দুটা কি হয় আৰু বেলেগ কোনো নম্বৰ হ'ব নোৱাৰে ইহত দুটাৰ কাৰণে এইটো এক্সপানশনত q আৰু r 3 আৰু 0 হ'ব লাগিব যদি মই 13 আৰু 4 মানে 4 কথা যদি মই পাতি আছো তো ইহত মানে কিছু দুটাৰ কাৰণে মই যেতিয়া ডিভাইড কৰিম ইহত দুটাক মই যেতিয়া a equal to b q plus r ফৰ্মত লিখিম আপুনি q আৰু r সদায় 3 আৰু 1 এ হ'ব তুমি এনেকুৱা বেলেগ একো এক্সপানশন বা এনেকুৱা ফৰ্মেটত তুমি লিখিব নোৱাৰা ইহত দুটা নম্বৰক য'ত তুমি q আৰু r বেলেগ পাবা মানে q আৰু r ফিক্স হয় যদি মোৰ নম্বৰ দুটা ফিক্স হয় মানে q আৰু r মোৰ কি হয় ইউনিক হয় যদি মই অকল দুটা স্পেসিফিক নম্বৰৰ কথা পাতি আছো দুটা নম্বৰৰ ডিভিজনৰ কথা যদি মই পাতি আছো ঠিক আছে তো ইয়াত হেতুকে বুজাইছে যে যদি given two positive integers এতিয়ালৈকে আমি কিছু যি বস্তু শিকিলো যে যদি দুটা পজিটিভ integers থাকে a আৰু b তেনেহলে there exist unique integers q আৰু r unique কেলে কয় আমি সেই বস্তুটো বুজি পালো ঠিক আছে ইউনিক ইন্টিজার্স q and r স্যাটিসফাইং দ্য কন্ডিশন এইটো যে আমি দুটা নম্বৰ যদি দিয়া থাকে আমি এনেকে a equal to b q plus r ফৰ্মত লিখিব পাৰো আৰু য'ত q আৰু r টো কি হ'ব মোৰ দুটা নতুন নম্বৰ মই যোনটো পাম আৰু সেই দুটা নতুন নম্বৰ মোৰ ইউনিক হ'ব মই বেলেগ নম্বৰ পাব নোৱাৰো মই বেলেগ q আৰু r ৰ ভ্যালু পাব নোৱাৰো যদি মোৰ a আৰু b মই ফিক্স মানে দুটা নম্বৰৰ কথা পাতি আছো আৰু ইয়াত r ৰ ভ্যালু কি হয় r ৰ ভ্যালু গ্ৰেটাৰ দেন ইকুৱেল টু 0 হয় আৰু লেছ দেন b হয় আমি এইটো বিষয় আমি কিছিল মানে আমি ইয়াত চাইছিলো হয়নে যে r ৰ যোনটো ৰিমাইন্ডাৰৰ ৰিলেশন হয় b কি আছিল b আছিল মোৰ ডিভাইজাৰ হয়নে আমি ইয়াত প্ৰতিটো কোৱেশ্চনত চোৱা এইটো মই
ডিভিডেণ্ডটোক a বুলি ধৰিছিলো, ডিভাইজাৰটোক মই b বুলি ধৰিছিলো। মানে r আৰু b কথা যদি মই পাতি আছো ইয়াত চোৱা, তো মোৰ এই এই যোনটো ফৰ্মটো হয়, মই দুটা নম্বৰত মই এইটো ফৰ্মত যেতিয়া লিখো, r ৰ b লগত ৰিলেশ্যন এটা আছে। ৰিলেশ্যনটো কি হয়, r ৰ বেলেগ বেলেগ পচিবল ভেলুজ হ'ব পাৰে, বাট বিতকে কম হ'ব সদায়, আৰু 0 বা 0তকে ডাঙৰ হ'ব। তো যদি মই কওঁ যে r ৰ ভেলু বিৰ ভেলু বোলে 2 হয়, সেইটো পচিবল ভেলুজ অফ r কি হয়, 0 আৰু 1 হ'ব, 2টো হ'ব নোৱাৰে, হয়নে? তো ঠিক কিছিল এনেকে। এতিয়া এই ষ্টেটমেণ্টটোকে কোৱা হয় ইউক্লিডছ ডিভিজন লেমা বুলি। ঠিক আছে, কাৰণ ইউক্লিড নামৰ ইউক্লিডৰ নামটো আই হোপ সকলোৱে শুনিছা, তেওঁক ফাদাৰ অফ জিঅ'মেট্ৰি বুলিও কোৱা হয়। তেওঁ এজন বহুত ফেমাছ কি হয়, মেথামেটিচিয়ান হয়। তো তেওঁ এই লেমাটো বা তেওঁ এই ষ্টেটমেণ্টটো যে দুটা নম্বৰ যদি থাকে মই এনেকে এক্সপ্ৰেছ কৰিব পাৰো, য'ত নেকি r ৰ ভেলু বিতকে সদায় কম হ'ব, এই ইউক্লিড নামৰ মেথামেটিচিয়ানজনে তেওঁৰ বুক 7 অফ ইউক্লিডছ এলিমেণ্টছ, তেওঁ তাত এই ষ্টেটমেণ্টটো, লেমা মানে কি হয়, এটা ষ্টেটমেণ্ট, ঠিক আছে, মানে যোনটো প্ৰুফ কৰা হৈছে। তো এই ইউক্লিডে তেওঁৰ বুকত এই ষ্টেটমেণ্টটোক মেনশ্যন কৰিছিল, আৰু ইয়াকে কোৱা হয় ইউক্লিডছ ডিভিজন লেমা বুলি। ঠিক আছে, তো লেমা যদি ভালকে বুজিব লাগে, লেমা মানে হ'ল এটা মেথামেটিকেল ষ্টেটমেণ্ট যাক প্ৰুভ কৰা হৈছে, আৰু তাক ইউজ কৰা হয় বেলেগ বেলেগ আৰু ষ্টেটমেণ্ট প্ৰুফ কৰা। এতিয়া এই ষ্টেটমেণ্টটোতো প্ৰুফ কৰা হৈছে, হয়নে? কাৰণ এই ষ্টেটমেণ্টটোৰ মতে কি হয়, যে a আৰু b যদি তুমি দুটা পজিটিভ ইন্টিজাৰ ধৰা, সদায় তুমি নতুন দুটা মানে তুমি কি পাবা, নাম্বাৰছ পাবা, কিউ আৰু r, হয়নে? আৰু য'ত r ৰ ভেলুটো কি হ'ব, 0 বা 0তকে বেছি, আৰু বিতকে কি হ'ব, কম হ'ব, ডিভাইজাৰতকে কি হ'ব, কম হ'ব। তো এই ষ্টেটমেণ্টটোকে কোৱা হয় কি, ইউক্লিডছ ডিভিজন লেমা বুলি। আৰু যদি পৰীক্ষাত যদি আহে, সদায় মনত থবা, এই গোটেই পাৰ্টটো লিখাটো দৰকাৰী, এই গোটেই পাৰ্ট লিখাটো বহুত দৰকাৰী, কাৰণ কমপ্লিট ষ্টেটমেণ্টটো নিলিখিলে মাৰ্কছ নাপাবা। আৰু যদি এইখিনি যদি নিলিখা, তো বহুত দিগদাৰী হ'ব। এইটো মনত থবা, সদায় লিখিবই লাগিব, কাৰণ r ৰ এইটো কি হয়, এটা মানে মোৰ কণ্ডিশ্যন হয় যে r ৰ ভেলু কেতিয়াও বিতকে ডাঙৰ বা বিৰ সমান মানে হ'ব নোৱাৰে, বিতকে সৰুৱে হ'ব। ঠিক আছে, তো আজি লেকচাৰত আমি গম পালো কি ইউক্লিডছ ডিভিজন লেমা কি হয়, আমি সেইখিনি বস্তু শিকিলো। আৰু এই লেমাটো আমি ক'ত ইউজ কৰিম, আমি কেনেকে এই লেমাটোক ইউজ কৰিম বেলেগ বেলেগ, আৰু বাকী কনচেপ্টবোৰ আমি সেইবোৰ নেক্সট ক্লাছত আকৌ শিকিম। থেংক ইউ।